গুড ইভিনিং সকলোলৈকে। আচলতে কি ভগৱান বিচাৰি থকাটোৱেইটো আধ্যাত্মিকতা নহয়। আমি নিজৰ মাজত সলনি, কাৰণ কোনো মানুহে পাৰফেক্ট নহয়, নহয় জানো? আৰু আমি যিদিনা পাৰফেক্ট বুলি ভাবিম, বোলে আই এম অ'কে, মোৰ আৰু চেঞ্জেছৰ প্ৰয়োজন নাই, মোৰ মাজত আৰু শুধৰণিৰ প্ৰয়োজন নাই, গতিকে যেতিয়া আমি সেয়া ভাবিম, সেয়াই আমাৰ শেষ আটাইৰে বাবে, বিকজ সেয়া আমাৰ অহংকাৰ হ'ব, সেয়া আমাৰ অহংভাৱ হ'ব। গতিকে ষ্টিল আই এম ইন লাৰ্ণিং মোড। মই এতিয়াও শিকি আছোঁ মানে এনেকুৱা নহয় যে কিবা বেলেগ টেকনিক কিবা শিকি আছোঁ, এইটো কৰিলে কেনেকৈ নিজৰ ভাল কৰিব পাৰিম, তেনেকুৱা নহয়। শিকা মানে হৈছে জ্ঞান, ন? স্ক্ৰিপচাৰ্ছ আপুনি ক'ব পাৰে, নিজক জনাৰ প্ৰচেছ হ'ব পাৰে, কণ্ট্ৰল আৰু চেন্সেছ, আমি যে পঞ্চইন্দ্ৰিয় বুলি কওঁ, ন? গতিকে পঞ্চইন্দ্ৰিয়ৰ কণ্ট্ৰলটো আমি কৰিব পাৰিছোঁ নাই, সেই গোটেইবিলাক একচুৱেলি শিকিব লাগে। চ' বহুত দিন মই সেইকাৰণে তাতে আছিলোঁ, আকৌ যাম বাৰু। এতিয়াৰ পৰা সেয়া আৰম্ভই হৈছে, মাজে মাজে গৈ থাকিম, মাজে মাজে নাইকিয়া হৈ থাকিম আপোনালোকৰ মাজৰ পৰা। গতিকে আজি মই লাইভটো কৰিবলৈ আহিলোঁ, বহুত বিশেষ সময়ো নলওঁ মই আপোনালোকৰ পৰা, কাৰণ যোৱাৰ আগতে মই কিছুমান কথা কৈ যাব লাগিব। মই জানো আপোনালোক ইয়াত যিখিনি মানুহ আছে মোক বহুত ভাল পায় আপোনালোকে। অলমষ্ট যিখিনি মানুহক মই নিজৰ প্ৰেক্টিকেল লাইফত, মিতালী মেধি আজি বেলেগ বেলেগ লাগিছে গুৰুমা। চ' যিখিনি আপুনি বুজাখিনি আমাক বুজাই যোৱাৰ দায়িত্ব আপোনাৰ, আপুনি তেনেকৈ ভাবেনে? ডেফিনেটলি মই বুজাখিনি একচুৱেলি কি হয়, মই বুজা বুলিয়েই নহয়, যিকোনো এজন ব্যক্তিয়ে যিখিনি বুজিব নহয়, সেইখিনি কোনোবা এজন ব্যক্তিক বুজাব নোৱাৰে একচুৱেলি। আমি ক'ব পাৰোঁ, ন? উই কেন অনলি শ্বেয়াৰ। বাকী সন্মুখৰ ব্যক্তিজনে সেয়া এডপ্ট কৰিব নাই, সেয়া নিজৰ সংস্কাৰত, সেয়া নিজৰ কৰ্মত আনিব নাই, সেয়া তেওঁলোকৰ নিজৰ ওপৰত কথা। আপোনাক কোনো এজন ব্যক্তি তেতিয়ালৈকে শুধৰাব নোৱাৰে যেতিয়ালৈকে আপুনি নিজেই সলনি নহয়। দেৱজনী হাজৰিকা, কেদাৰনাথ টেম্পল যোৱাৰ কথা আছিল। হয়, কেদাৰনাথ টেম্পল যোৱা কথা আছিল, বাট 31 জুলাইৰ পৰা কেদাৰনাথৰ এয়া আপোনালোকে নিউজবিলাক গম পাইছিলে, ন? মোৰ একচুৱেলি 2 ছেপ্টেম্বৰত যোৱাৰ কথা আছিলে, বাট এতিয়ালৈকে মেইন কাপাট বন্ধ আছে। তাৰ পূজাৰীয়ে মোক ফোন কৰিছিলে। চ' নেক্সট যেতিয়া আকৌ খুলিব, তেওঁ ইমিডিয়েটলি মোক ফোন কৰিব আৰু তেখেতে পাছৰ ব্যৱস্থা কৰি দিব, তেতিয়া মই যাম, নিশ্চয় যাম। এইবছৰ বন্ধ হোৱাৰ আগতে যাম বুলি যেতিয়া মনত লৈছোঁ, সংকল্প লৈছোঁ, ডেফিনেটলি যাম। আচ্ছা, তো মই কৈ আছিলোঁ যে মই কিয় আহিলোঁ আজি। মই আপোনাক কৈ আছিলোঁ যে ইয়াত যিখিনি মানুহে মোক ফ'ল' কৰে, ইয়াত যিখিনি মানুহে মোক কমেণ্ট কৰে ফেচবুকত, অৰ্থাৎ ছ'চিয়েল মিডিয়াত মোৰ যিখিনি মানুহৰ লগত প্ৰায়ে আছে, তেওঁলোকে মোক ব্যক্তিগত জীৱনত বা বাস্তৱত লগ পাইছে, সৰহসংখ্যকেই লগ পাইছে। গতিকে তেওঁলোকে কি হয়, এতিয়া মই যিহেতু নাথাকোঁ ঘৰত, মোৰ স্থায়ী ঠিকনাই নাই আচলতে। আজি ইয়াত, কালি তাত, আকৌ বেলেগ এদিনা তাত। চ' আমি যদিও লগ পাইছোঁ বাস্তৱত, তথাপি সঘনাই আমাৰ লগ পোৱা নহয়। আৰু তেতিয়া আপোনালোকে মোক এই ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আপোনালোকে মোক হয়তো চাই থাকে। আপোনালোকে মোক কিবা এটা দিলেও, আপোনালোকে কিবা এটা লিখিলেও, কিবা এখন ফটো দিলেও, আপোনালোকে তাৰ মাধ্যমেৰে, মই জানো আপোনালোকৰ অনুভৱখিনি, যে আপোনালোকে তাৰ মাধ্যমেৰে মোক ওচৰতে বা কাষতে থকা যেন আপোনালোকে মানে অনুভৱ কৰি থাকে। বিনীতা বি বৰা, আপোনাৰ বহুত মিছ কৰিছোঁ, মোৰ চকুকেইটা বেলেগ বেলেগ লাগিছে। চকুকেইটা বেলেগ লাগিছে, আচলতে মই কাজল নাই লগোৱা আজি। আধ্যাত্মিকতাই স্থিৰতা আনে গোটেই জীৱনৰ বাবে, ঠিকেই। চ' আপোনালোকে মোক কাষতে পোৱা যেন আপোনালোকৰ অনুভৱ হৈ থাকে, মই জানো সেইখিনি কথা। কিন্তু কথাটো হ'ল যে আপোনালোককতো মই এনেকৈও লগ পাব পাৰোঁ। আপোনালোকৰ ওচৰত যিখিনি মোৰ ষ্টুডেণ্ট হয়, আপোনালোকৰ ওচৰত মোৰ নাম্বাৰ আছেই। গতিকে 1 চপৰামান অভিমান কৰিছোঁ, মুখখন ফুলাই আছোঁ। আপুনি অভিমান ভাঙিব লাগিব। ইমান গধুৰ দায়িত্ব নিদিবা প্ৰিন্সি। তুমি আজিলৈকে মোক লগো পোৱা নাই, তথাপিও তোমাৰ এই অভিমান, মই আই ৰেচপেক্ট ইউৰ থটছ, ইউৰ ইম'শ্যনছ টুৱাৰ্ডছ মি। বাট তথাপিও মোৰ কথাখিনি আপোনালোকে যেতিয়া শুনিব বুজি পাব চাগে। মেইন কথাটো হ'ল ছ'চিয়েল মিডিয়া কিয় এৰাৰ ডিচিশ্যনটো ল'লোঁ। প্ৰথম কথা হ'ল মই সময় দিব নোৱাৰোঁ, আপোনালোকে জানেই মই সময় দিব নোৱাৰোঁ। আপোনালোকে, মই যিকোনো এজন ব্যক্তিক মোৰ মোবাইলৰ পাছৱৰ্ড বা মোৰ ID দিব পাৰোঁ, আপোনালোকে চাব পাৰে।
যে কমচে কম 3-4 বছৰৰ মেছেজ আপুনি স্ক্ৰল কৰি শেষ নহ'ব, মানে ইমান মেছেজ সোমাই থাকে। গতিকে মই ইভেনকৈ আজিলৈকে মই মেছেজ চোৱাই নাই মানে মই চাব নোৱাৰোঁ। মোৰ হোৱাটছএপৰো এতিয়া সেইটোৱে অৱস্থা। আগতে মই মানুহক কৈছিলোঁ মোক ফোন নকৰিব, মোক হোৱাটছএপ কৰিব। বাট আজিকালি মোৰ কথাটো চেঞ্জ হৈ গ'ল। মই মানুহক কওঁ যে মোক হোৱাটছএপ নকৰিব, হোৱাটছএপ আপোনালোকে আমাৰ অফিচিয়েল নম্বৰত কৰিব, আপুনি কাইণ্ডলি মোৰ কলিং নম্বৰটোত আপুনি মোক ফোন কৰি ল'ব, বিকজ সেইটোৱে মোৰ কাৰণে সুবিধা হয়, কাৰণ হোৱাটছএপো চাব নোৱাৰোঁ। তো এতিয়া যিটো বস্তুত মই চাবই নোৱাৰোঁ, মোৰ হাতৰ বাহিৰত হৈ গৈছে, সেইটো বস্তুত মই কেনেকৈ ধৰি ৰাখিম কওকচোন? কাৰণ মই ধৰি ৰাখিছোঁ, এতিয়া মোৰ এনেকুৱা হৈছে যে ফৰ মাই পাৰ্পজ। আৰু হয় কিছুমান নিজৰ ব্যক্তিগত জীৱন এটাও থাকে। এতিয়া মোৰো কিছুমান ফেমিলি আছে, মোৰো কিছুমান এতিয়াতো মই সঁচা কথা ক'বলৈ গ'লে ফ্ৰেণ্ডছ, মই এনেকুৱা বন্ধুত্ব নায়েই যে যাৰ লগত মই কথা পাতোঁ বা যাৰ লগত থাকোঁ। হয়তো সেই বন্ধুত্ববিলাকৰো মই মেছেজটো আপোনালোকৰ মাজতে সোমাই যায়। গতিকে তেওঁলোকৰো সৈতে কাৰণ তেওঁলোকে মোক বুজি পায়, মই জানো। গতিকে তেওঁলোকেও মোক ডিষ্টাৰ্ব নকৰে। আৰু যিটো বস্তু আচলতে মই সময় দিবই পৰা নাই, আপোনালোকে মেছেজ কৰি থাকে। আৰু যিখিনি ৰেকি চেনেল তেওঁলোকে মোক বুজি পায়, কিন্তু যিখিনি আননোন মানুহ তেওঁলোকে মোক কণ্টেক্ট কৰিবলৈ প্ৰথম সেই ছ'চিয়েল মিডিয়াটো তেওঁলোকে চাৰ্চ কৰে, ৰূপাঞ্জলি সতনামী বুলি পায়। গতিকে ৰূপাঞ্জলি সতনামী পোৱাৰ পিছত তেওঁলোকে মোক মেছেজ এটা কৰে, তাৰপিছত মই ৰিপ্লাই নিদিওঁ। তাৰপিছত তেওঁলোকে আকৌ মনতে তেওঁলোকে অভিমান লয়, তেওঁলোকে কিবা এটা ভাবে। গতিকে আনে কি ভাবিছে সেইটো বাৰু মোৰ মেটাৰ নহয়, কাৰণ আমি আনৰ থটছখিনি কেতিয়াও সলাব নোৱাৰোঁ। বাট য়েছ, মোৰ অন্তৰাত্মাই এইটো কয় যে মই য'ত থাকিবলৈ মোৰ হাতত সময় নাই। গতিকে সেই সময়খিনি মই এনেইনো কিয় জাষ্ট নামটো লগাই থৈ দিওঁ যে মই এনেই আছোঁ। কাৰণ আপোনালোকে দেখিছে লাষ্ট কেইবছৰমানৰ পৰা মই না ছেমিনাৰ এখন ফটো দিব পাৰিছোঁ, না আমাৰ যিটো ৰেকি স্বাস্থ্য ঐশ্বৰ্য সমৃদ্ধিমুখী সুন্দৰ যাত্ৰা আছে, না তাত কিবা এখন ফটো দিব পাৰিছোঁ, না মোৰ তাত ইনভলভমেণ্ট আছে, না মোৰ নিজৰ ছ'চিয়েল মিডিয়াত মোৰ কেতিয়াবা ফটো এখন, বিকজ ফটোখন যদি নিদিওঁ নহয় তেতিয়াও মোৰ হোৱাটছএপত আপোনালোকে মেছেজ দিয়ে, গুৰুমা বহুত দিন দেখা নাই, ফটো এখন দিয়া, গুৰুমা বহুত দিন কিবা এটা লিখা নাই, কিবা এটা লিখক। গতিকে আপোনালোকৰ মন ৰাখিবলৈ মই তাত কিবা এটা দিবলগীয়া হৈ যায়। মোৰ ফটো এখন এনেই দি দিওঁ। ফটো এখন দিয়াৰ পিছত মই আকৌ 3 দিনমানৰ পিছতহে মনত পৰে, আচ্ছা মই ফটো এখন দিছিলোঁ। গতিকে কোনে কি কমেণ্ট কৰে মই সেইটোও নাজানো। চ' বহুতে সেয়াও ভাবে গুৰুমা একো লাইকো নকৰে, কমেণ্টো নকৰে, বিকজ মোৰ হাতত সময় নাই। কাৰণ মোৰ হাতত সময় নাই মানে একচুৱেলি এনেকুৱা নহয় যে মোৰ হাতত সময় নাই, বাট লাষ্ট ফিউ ইয়াৰ্ছ মই কি কৰি আছোঁ, যিহেতু আপোনালোকে জানে মই ৰেকিৰ লগত জড়িত ন, আৰু যিখিনি ৰেকি চেনেল তেওঁলোকেও জানে যে কেৱল 24টা পইণ্ট মানে ৰেকি নহয় কেতিয়াও। মোৰ কথাটো হ'ল আপোনালোকে মোক, মই আপোনালোকক শক্তিপাত কৰিব লাগে, মই আপোনালোকক ক্ৰাউন চুকত হাতখন দিব লাগে। গতিকে আপোনালোকক যিখিনি ব্যক্তিক, যিখিনি মোৰ ডিচিপলছ হ'ব, যিখিনি মোৰ শিষ্য হ'ব, গতিকে তেওঁলোকৰ প্ৰতি যাতে মই জাষ্টিফিকেশ্যনটো আনিব পাৰোঁ গতিকে সেইটো কাৰণে, বিকজ আই এম অলছ' নট পাৰফেক্ট। আমি পঞ্চ তত্ত্বত থকা কোনো এজন ব্যক্তিয়ে পাৰফেক্ট নহয়, হয়নে? আৰু সেইটো কাৰণে আমি মানুহ। পাৰফেকশ্যন হ'লে আমি এখন বেলেগ এখন পৃথিৱীত থাকিলোহেঁতেন, য'ত আমাক দেৱ দেৱী বুলি পুজিলেহেঁতেন। বাট আমি যেতিয়া এই শৰীৰত আছোঁ নহয়, আমি ফিজিকেল বডিটো আমি কেৰি কৰিছোঁ নহয়, ডেট মিনছ উই আৰ নট পাৰফেক্ট। আৰু মানুহ হৈ আহিছে মানে আপোনাৰ কৰ্মফল আছে কাৰণে আপুনি মানুহ হৈ আহিছে, কাৰণ স্ক্ৰিপ্টাৰ্ছে সেয়ে কয়, আমাৰ শাস্ত্ৰই সেয়াই কয়। গতিকে মইতো মোৰ নিজৰ কৰ্ম কৰিব লাগিব ন। মোৰ কৰ্ম কি? মোৰ কৰ্ম হৈছে নিজৰ পিয়ৰিটি অনা, মোৰ কৰ্ম হৈছে নিজৰ ইম'শ্যনছখিনিৰ মাজত শুদ্ধতা অনা, মোৰ কৰ্ম হৈছে নিজৰ থট পেটাৰ্ণৰ মাজত শুদ্ধতা অনা। মই বেলেগক চেঞ্জ কৰিব নোৱাৰোঁ, বাট ডেফিনেটলি এইটো বিলিভ কৰোঁ যে মোৰ পৰা আপোনালোকে যিটো ভাইব্ৰেশ্যন পাব, এজন মানুহে বেয়া পাইছে পাবই, সেইটো কোনো কথা নাই। বাট চকুৱে আপোনাৰ ভাইব্ৰেশ্যনে কেতিয়াও মিছা কথা নকয়। গতিকে মই নিজৰ মাজত সিমানখিনি আনিব বিচাৰিছোঁ যাতে মই ৰেকিৰ প্ৰতি যাতে জাষ্টিফিকেশ্যন মই কৰিব পাৰোঁ, ৰেকিক যাতে মই জাষ্টিফাই কৰিব পাৰোঁ। আৰু আপোনালোকে মোক যিখিনি সন্মান দিছে সেইখিনি যাতে মই সন্মানখিনি যাতে ধৰি ৰাখিব পাৰোঁ। মেইন কথাটো হৈছে এইটো। সন্মান বাৰু একো নাই, কথাটো হ'ল আপোনালোকে মোৰ ওচৰলৈ যিটো আশা লৈ আহে, সেই আশাখিনি যাতে মোৰ কামেই হ'ল আপোনালোকে মোক কিবা এটা সমস্যাৰ কথা কয়, আৰু সেই সমস্যাটো মই যাক বিলিভ কৰোঁ, সেই ডিভাইন বুলি কওঁ, তেখেতলৈ মই লৈ যোৱাটো, মই কেৱল মাত্ৰ প্ৰাৰ্থনাই কৰিব পাৰোঁ। কিন্তু কথাটো হ'ল এজ এ কেৰিয়াৰ নহয় জানো, এতিয়া আপোনালোকৰ ৰেকি চেনেলছবিলাকো মই কি কওঁ, আমি মাধ্যম নহয় জানো, যে আপুনি স্বয়ং ৰেকি প্ৰৱাহ নকৰে, মই স্বয়ং ৰেকি প্ৰৱাহ নকৰোঁ। আমি ৰেকি মাধ্যম হিচাপে আমাৰ সেয়া দায়িত্ব যে আমাৰ এই গোটেই বডিটো ব্লকেজেছ ফ্ৰী কৰি ৰাখিবলৈ, আমাৰ এই থট পেটাৰ্ণটো ব্লকেজেছ ফ্ৰী কৰি ৰাখিবলৈ। গতিকে সেয়া আপোনালোকৰো দায়িত্ব, মোৰো দায়িত্ব। আপোনালোকে এই দায়িত্ব কেনেকৈ লৈছে মই নাজানো, বাট এই দায়িত্ব আজি 10 বছৰ হৈ গ'ল মই এইটো জাৰ্ণিত আছোঁ, আৰু 10 বছৰে বহুত শিকিছোঁ। গতিকে এইটো জাৰ্ণিত মোৰ এইটোৱে দায়িত্ব যে মই নিজকে সময় দিব লাগে। নিজক মানে ক'ত
চাওক এনেকুৱা নহয় যে মই ছ'চিয়েল মিডিয়া এৰিছোঁ আপোনালোকে জানে আঢ়ৈ মাহ মই বাহিৰত আছিলোঁ আঢ়ৈ মাহ মই মোৰ ঘৰখনতো নাই ইভেন কি মোৰ 2 বছৰীয়া ছোৱালীজনী আছে মই তাইকো এৰিছোঁ বিকজ এৰিছোঁ মানে দুখত নাই এৰা সেয়া মোৰ কয় নহয় যে ভালপোৱা বেলেগ এটা বস্তু এটাচমেণ্ট বেলেগ এটা বস্তু ন মোৰ যদি এটাচমেণ্ট থাকিলেহেঁতেন তেতিয়াহ'লে মই 2 বছৰীয়া ছোৱালীজনীক এৰি থৈ মই আঢ়ৈ মাহ কমপ্লিটলি মই বাহিৰত থাকিব নোৱাৰিলোহেঁতেন আৰু হয়তো মোৰ মাজত সেই ভাৱটো নাই কাৰণে তাইও মোক বিচৰা নাই তাইও ইয়াত ধুনীয়াকৈ যাৰ লগতে আছে তেনেকৈ মাৰ লগতে আছে ঘৰত যিকোনো মানুহৰ লগতে থাকিব পাৰে গতিকে এয়াই শিকাইছে জাৰ্ণিটো যে ভাল সকলোকে পাব লাগে বাট এটাচ কাৰো লগত হ'ব নালাগে যিটো আজি আছে অ'কে নাথাকিলেও অ'কে লাইক ডেট তো সেইটো কাৰণে মই ওলাই গৈছিলোঁ ওলাই গৈ আৰু ভৱিষ্যতে ওলাই যাম সেইখিনিয়ে কথা আৰু এইখিনি সময় একচুৱেলি মই জেনুইনলি নিজক দিব বিচাৰিছোঁ কাৰণ হয় লাইক বহুত কঠোৰ কিবা এটা জাষ্ট মোৰ এটাই কাণত বাজি থাকে জাষ্ট কণ্ট্ৰল ইউৰ চেন্সেছ সেই শব্দটো মই কেতিয়াও নাপাহৰোঁ পঞ্চ ইন্দ্ৰিয়ক যিদিনা আপুনি আপোনাৰ কণ্ট্ৰলত আনিব সেইদিনা গোটেই জীৱনটোৱে ইজি হৈ যাব নহয় জানো চ' পঞ্চ ইন্দ্ৰিয়ক কণ্ট্ৰল কৰাৰ এই জাৰ্ণিত কওক এই স্পিৰিচুৱেল আধ্যাত্মিকতাৰ জাৰ্ণিত ন গতিকে এইখিনিত বহুতখিনি বস্তু বাদ দিব লাগিব আৰু এটাকৈ সকলোখিনি ডেফিনেটলি বাদ দিব লাগিব বাদ দি মানে এনেকুৱা নহয় যে সংসাৰখনেই বাদ দিব আপোনালোকে এয়া নাভাবিব যে গুৰুমা ক'ৰবাত বেলেগলৈ গুচি যাব নেকি ডেফিনেটলি নাযাওঁ আগত হয়তো সেই থটটো আহিছিলে মই মিছা কথা নকওঁ যে কেতিয়াবা ভাবোঁ যে ইয়াতনো কেলে আছোঁ বাহিৰতে গুচি যাওঁ লাইক হিমালয়ত ক'ৰবাত বহি থাকিম মই চকু বন্ধ কৰি অকল ধ্যান কৰি থাকিম য'ত মোক কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰিব বাট তাৰপিছত যেতিয়া যিমানে শাস্ত্ৰ পঢ়িছোঁ ন যিমানে স্ক্ৰিপচাৰ্ছবিলাক পঢ়িছোঁ ন যিমানে পুৰাণবিলাক পঢ়িছোঁ তেতিয়া একচুৱেলি জীৱনৰ মহত্বটো বুজি পাইছোঁ যে একচুৱেলি আপুনি এই সাংসাৰিকতাৰ মাজত থাকি যদি আপুনি নিজৰ কৰ্ম কৰিও যদি আপুনি কৰ্মবান্ধনত নাই সোমোৱা একচুৱেলি লাইফ ইজ ডেড গতিকে এতিয়াতো কৰিবলৈ যোৱাৰ কথা মই ভাবিবও নোৱাৰোঁ দৰকাৰ নাই সেইটো প্ৰয়োজন নাই গতিকে মই মোক ভগৱানে যিটো কৰ্ম দিছে সেই কৰ্মটো মোৰ লগত ৰাখি মোক যিটোৰ কাৰণে চুজ কৰিছে বিকজ এভৰিৱান ইজ চুজেন নহয় জানো আপুনি আজি য'ত আছে আপোনাকো ডেফিনেটলি চুজ কৰিছে মই আজি য'ত আছোঁ মোকো চুজ কৰিছে গতিকে আমি কৰ্মৰ পৰাটো পলাব নোৱাৰোঁ আমাক য'তেই যেনেকৈ আমাক নিয়োগ কৰিছে ন গতিকে সেই কৰ্মখিনি আমি কৰি যাবই লাগিব আৰু কেৱল মাথো কৰি যাবই লাগিব কাৰণে যে উপায় নাই কৰি যাম নহয় উইথ হেপিলি উইথ ছেটিছফেকশ্যন কাৰণ তেতিয়াহে ভাল কাৰণ যিটো কামৰ আনন্দ থাকে সেইটো কাম কৰাৰ এটা আমেজেই সুকীয়া থাকে তাত আৰু আমাক কিবা বাৰ্ডেন নিচিনা নালাগে গতিকে মই এতিয়া যিটো কাম কৰিছোঁ মই বহুত এনজয় কৰিছোঁ মই বহুত হেপ্পী যে মোক ভগৱানে এইটো কামৰ কাৰণে চুজ কৰিছে আৰু সেইটো কাৰণে মই কিছুমান যিবিলাক মোৰ বেড হেবিটছ আছে বেড থটছ আছে হয়তো সেইবিলাকো মই এৰিব লাগিব য'ত কেৱল মাথো শুদ্ধতা থাকিব লাগে য'ত মাথো কেৱল মাথো পিউৰিটি থাকিব লাগিব বিকজ মোৰ যদি কিবা এটা অকণমানো নেগেটিভিটি আহে যোনে শক্তিপাত কৰে তেওঁ ডেফিনেটলি কাৰোবাৰ না কাৰোবালৈ সেই নেগেটিভিটিও ট্ৰান্সফাৰ কৰিব সেইটো কাৰণে মই সদায় আপোনালোকক কওঁ যিখিনি মোৰ ষ্টুডেণ্ট আছে যে আপুনি যদি কাৰোবাৰ পৰা শক্তিপাত লয় আপুনি বহুত ভাবি চিন্তি চাব ইভেন কি মোক মোৰ গুৰুৱে এটা কথা কৈছিলে যে ৰূপাঞ্জলি মোক যদি কোনোবাই 1 কোটি টকাও দিয়ে নহয় তেতিয়াও মই কোনো এজন ব্যক্তিক মই মোৰ ক্ৰাউন চক্ৰত টাচ কৰিবলৈ নিদিওঁ চ' সেই কথাষাৰে মোৰ গুৰুৰ কথাষাৰে মোক টাচ কৰি গৈছিলে তেতিয়াৰ পৰা মই বহুত চিলেক্টিভ যে ডেফিনেটলি আপোনাক যিজন ব্যক্তি আপোনাৰ ক্ৰাউন চক্ৰ যিটো গডছ অ'ন চক্ৰ বুলি কয় তাত কোনোবা এজন ব্যক্তিক টাচ কৰিবলৈ কেতিয়া দিব সেইটো আপোনাৰ ডিচিজন হ'ব আপুনি ভালকৈ চিলেক্ট কৰিব আৰু কয় গুৰু একচুৱেলি বিচাৰিব নালাগে ন গুৰু পোৱা যায় আপোনাৰ কাৰণে যিজন পাৰফেক্ট হ'ব তেওঁ ডেফিনেটলি আপোনাৰ ওচৰলৈ আহিব কাৰণ গোটেই ডিভাইনে পঠিয়াব আৰু গুৰু মানে এনেকুৱা নহয় যে ৰেকিৰ গুৰু হ'ব বা কোনোবা এজন এনেকুৱা ব্যক্তি হ'ব গুৰু আপোনাৰ যিকোনো হ'ব পাৰে যিকোনো এজন ব্যক্তি আপোনাৰ মাও হ'ব পাৰে আপোনাৰ দীক্ষাগুৰু হ'ব পাৰে আপোনাৰ শংকৰদেৱো হ'ব পাৰে আপোনাৰ মাধৱদেৱো হ'ব পাৰে আপুনি যিকোনো এখন স্ক্ৰিপচাৰ্ছ আপুনি বাছি ল'ব পাৰে গুৰু মানে এনেকুৱা নহয় যে কোনোবা এজন মানুহ মানে লাইক কোনোবাই নিজকে গুৰু বুলি ঘোষণা কৰিছে তেওঁই যে গুৰু হ'ব তেনেকুৱা নহয় আচলতে গুৰুৰ সৃষ্টি গুৰুৱে নিজে নিজক সৃষ্টি নকৰে ন শিষ্যহে গুৰুক সৃষ্টি কৰে সদায় গতিকে কোনো এজন গুৰুৱে গুৰু হ'ম বুলি কেতিয়াও নাহে তেখেতৰ শিষ্যহে তেখেতক গুৰুৰ আসনখন দিয়ে তাৰপিছত তেখেতে গুৰুৰ মৰ্যাদাখিনি পায় গতিকে ময়ো ইয়ালৈ গুৰু কেতিয়াও হ'ম বুলি অহা নাছিলোঁ না মোৰ সেয়া ভিজন আছিলে মোৰ জাষ্ট ৰেকি শিকিবলৈ আহিছিলোঁ মোৰ মানুহজনৰ প্ৰব্লেম হৈছিলে মোৰ নিজৰ বেমাৰ হৈছিলে মই ভাল কৰিলোঁ তাৰপিছত মই 2019 পৰা মই শিকাবলৈ ল'লোঁ তাৰপিছত যেতিয়া মানুহে মোৰ ৰেচপেক্ট দিছে গুৰু বুলি মাতিবলৈ ল'লে প্ৰথমতেতো ডাইজেষ্ট হোৱা নাই মানে লাইক সৰু আছিলোঁ বা মেচিউৰিটি নাছিলে ন তো তেতিয়া সেই বস্তুটো কেনেকৈ হেণ্ডেল কৰিব লাগে বুজা নাছিলোঁ কিন্তু কয় নহয় যেতিয়া আপোনাৰ কাৰণে ডিভাইনে কিবা এটা প্লেন কৰিব এভৰিথিং উইল বি ফাইন আৰু চব আপুনি যেতিয়া চাৰেণ্ডাৰ কৰি দিব ন যেতিয়া নিজকে আপুনি ডিভোটেডলি আপুনি এইটো কৰ্মত যেতিয়া লগাই দিব নিজকে অৰ্পিত কৰিব অৰ্পণ কৰিব তেতিয়া
তেওঁ আপোনাৰ কাৰণে খুব ধুনীয়াকৈ প্লেনিং কৰি থয়, মোৰ লাইফত তেনেকুৱাই হৈছে। আৰু সেয়েহে তেওঁ যেনেকৈ দেখুৱাই দিয়ে, অন্তৰাত্মাই মোৰ যি কয়, ইনটিউশ্যনে যি কয়, সেয়াই ফ'ল' কৰি আহিছোঁ, তাৰ বাহিৰে একো নাই। আৰু সেয়েহে আচলতে ছ'চিয়েল মিডিয়াত নথকাৰ মোৰ এই সিদ্ধান্তটো যে মোৰ একচুৱেলি মই নিজক সময় দিব বিচাৰিছোঁ, ৰেইকিক সময় দিব বিচাৰিছোঁ, যাতে ইয়াৰ দ্বাৰা আৰু মানুহৰ ভাল হয়। চবৰে ভাল কৰিব নোৱাৰোঁ ডেফিনেটলি মই কিয়, কোনোৱে ভাল কৰিব নোৱাৰে, ভগৱানৰ চবৰ জানো ভাল কৰিব পাৰিছিলে। বাট য়েছ, যিখিনি ব্যক্তি বিশ্বাসেৰে আহিব, যিখিনি ব্যক্তি হয়তো ভগৱানে বিচাৰিব যে তেখেতৰ প্ৰতি মোৰ কিবা এটা কৰণীয় আছে, তেতিয়াহ'লে নিশ্চয় তেওঁলোকক আমি লগ পাম। আৰু প্ৰথম কথা, ছ'চিয়েল মিডিয়া, মই জানো এইটো যুগত ছ'চিয়েল মিডিয়া কমিউনিকেশ্যনৰ এটা বহুত ভাল মাধ্যম, কিন্তু এইটোৱেতো আল্টিমেট নহয় জানো? ছ'চিয়েল মিডিয়া নাথাকিলে আমি লগ পাব নোৱাৰিম নেকি? এইটো কথা একেবাৰে বিশ্বাস কৰোঁ, যাৰ যেতিয়া য'ত লগ পাবলগীয়া থাকে ডেফিনেটলি লগ পাব। কাৰণ ময়ো মোৰ জীৱনত এনেকুৱা বহুত ব্যক্তিক লগ পাইছোঁ যাৰ কোনো ছ'চিয়েল মিডিয়া নাই, আৰু যাৰ কোনো ধৰণৰ এনেকুৱা ফোন নম্বৰ নাই, যিসকলক মই আগতে কেতিয়াও লগ পোৱা নাই, বাট যেতিয়া ডিভাইনে প্লেন কৰি থয় নহয়, তেতিয়া আমি লগ পাওঁৱেই। চ' তেওঁলোকৰ আমি সদায় নিজৰ প্লেনিঙৰ ওপৰত বিশ্বাস নকৰি আমি ৰিমলি পাঠক, আচলতে গুৰুমা শব্দটো আছামিজ নহয়, বাইদেউ বুলি মাতিব পাৰি। মোক যি বুলি মাতক, মোক ৰূপাঞ্জলি বুলি মাতিব পাৰে, কোনো কথা নাই। এতিয়া গুৰুক আমি গুৰু বুলিয়েই কওঁ, আৰু তেওঁলোকে যেনিবা মোক মা শব্দটো লগাই দিছে। এতিয়া মা শব্দটো আপুনি অসমীয়া নহয় বুলি কেনেকৈ ক'ব? মেবি চাগে সেইটো তেনেকুৱা হ'ব পাৰে, মই নাজানো। গুৰুমা শব্দটো অসমীয়া হয়নে, ইংলিছ হয়নে, হিন্দী হয়নে, সংস্কৃত হয়নে, কেতিয়াও হয়তো যোনে মোক কৈছে তেওঁলোকেও কেতিয়াও চোৱা নাই, আৰু হয়তো ময়ো কেতিয়াও চোৱা নাই। কাৰণ মোক আপুনি গুৰুমা, ৰূপাঞ্জলি যিয়ে মাতে, মোৰ নাম ধৰি মাতক, বাইদেউ বুলি মাতক, ভণ্টি বুলি মাতক, লগৰ বান্ধৱী বুলি মাতক, মোৰ একো ডিফাৰেঞ্চ ফিল নহয়। বিকজ সেইটো তেতিয়াই ফিল হ'ব যেতিয়াহে মই সত্তাটোৰ লগত মই বহুত কানেক্ট হৈ যাম ন। মানে যেতিয়া আমি নিজৰ এই সত্তাটোৰ লগত বহুত বেছি যেতিয়া কানেক্ট ফিল কৰিম, তেতিয়াহে ধৰি লওক আমাক মিছপ্লেচ কৰিলে কোনোবাই আমাৰ খং উঠিব বা অভিমান জাগিব বা আমাৰ ইগ' হাৰ্ট হ'ব। গতিকে যেতিয়া আপুনি আপোনাৰ সেই ইগ'টোৱে যেতিয়া ছাইড কৰি দিব, আপুনি যদি এই বডিটোক যদি অনলি বডি হিচাপে ট্ৰিট কৰিব, তেতিয়া আপোনাক যোনেই যি ভাৱেৰে মাতক আমাৰ একচুৱেলি গাত নালাগে কথাবিলাক। চ' তেনেকুৱা টাইপৰ কথা। চ' সেইটো কাৰণে মই কৈ আছিলোঁ যে আমি ডেফিনেটলি লগ পাম। এতিয়া সদ্যহতে মই হোৱাটছএপটো মই ডিলিট নাই কৰা বাৰু, নকৰোঁ। বিকজ আপোনালোকক যিসকল আহিছে মোৰ ওচৰলৈ বা যিসকলক মই এতিয়ালৈকে লগ পালোঁ, যিসকলক এতিয়ালৈকে শক্তিপাত কৰিলোঁ, তেওঁলোকৰ প্ৰতি মোৰ এটা দায়িত্ববোধ আছে। গতিকে হোৱাটছএপৰ মাধ্যমেৰে আমি কানেক্ট হৈ থাকিম। আপোনালোকৰ গ্ৰুপছবিলাক আছেই, যিটো মই থাকিম। আপোনালোকক মেডিটেশ্যন কৰাই থাকোঁ, ডেফিনেটলি আগলৈও কৰাই থাকিম, সেইখিনি চিন্তা কৰিব নালাগে। আৰু এটা কথা, আপোনালোকে বহুত আমাৰ ৰেকি চেনেলছ আছে যিসকলে মোক হোৱাটছএপ থকা নাম্বাৰটোতে ফোন কৰি থাকে। গতিকে তাত ফোন কৰিলে মোৰ নাম্বাৰটো এইটো সদায় ছুইচ অফ পাব। আৰু আপোনালোকৰ মনত আছে, আপোনালোকক যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী শিকিবলৈ আহে নহয়, কাৰ্ডখন যেতিয়া দিওঁ, সেই কাৰ্ডখনত সদায় মোৰ দুটা নাম্বাৰে থাকে, এটা কলিং নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰ। আপোনালোকক বাৰ বাৰ বুজাই দিয়া হয়, এইটো কলিং, এইটো হোৱাটছএপ। তথাপিও আপোনালোকে কিয় জানো দুইটা নাম্বাৰ ছেভ নকৰে, মই নাজানো। তাৰপিছত আকৌ আপোনালোকে হোৱাটছএপটোতে মাৰি থাকে, গতিকে এইটো সদায় অফেই পায়। চ' আপোনালোকৰ ওচৰত যদি কাৰোবাৰ কলিং নাম্বাৰ নাথাকে, যদি আপুনি আমাৰ ষ্টুডেণ্ট হয়, বেলেগৰ কথা মই নাই কোৱা, যিটো অকল ষ্টুডেণ্টৰ ওচৰতে মোৰ পাৰ্চনেল নাম্বাৰটো থাকে, গতিকে আপুনি কালেক্ট কৰি ল'ব পাৰে ক্লিনিকৰ পৰা, বা আপুনি মোকো আপুনি হোৱাটছএপ কৰিলে মই মোৰ কলিং নাম্বাৰটো আপোনাক শ্বেয়াৰ কৰি দিম, ঠিক আছে? আপোনালোকে মোক ফোন কৰিব। আৰু এইটো কথা কেতিয়াও নাভাবিব যে গুৰুমা বিজি আছে, মই ফোন কৰিম নেকি। আপুনি মোক ফোন কৰি থাকিব, ফোন কৰি এটা মিছ কল হ'লেই হ'ল, এটা মিছ কল আপোনাৰ সোমাই থাকিব, মই আপোনাক ডেফিনেটলি কল বেক কৰিম। 2 দিন পিছত হ'লেও, 3 দিন পিছত হ'লেও মই আপোনাক কল বেক কৰিম। আৰু খুব ইম্পৰ্টেণ্ট হ'লে হোৱাটছএপ নকৰি এই পাৰ্চনেল ইনবক্সত যে মেছেজ এটা সোমাই যায়, গতিকে সেই ইনবক্সত আপুনি মেছেজ এটা এৰি দিব যে মই আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ বা আপোনাৰ মিটাৰটো, তেতিয়াহ'লে মই আপোনাৰ পঢ়ি পেলাই মই একৰ্ডিংলি মই আপোনাক ফোন কৰি ল'ম, ঠিক আছে? তো সেইখিনিয়ে কথা। আৰু বহুতে ৰিকুৱেষ্ট কৰিছিলে যে ছ'চিয়েল মিডিয়াটো আপুনি নালাগে চলাবলৈ, বাট আপুনি ডিলিট নকৰিব। গতিকে কিয়? কাৰণ আপোনালোকে মোক চাই থাকিব পাৰিব। ডেফিনেটলি এই কথাটো ময়ো নভবা নহয়, ইভেন কি মোক আমাৰ টিমৰ মানুহখিনিও কৈছিলে। কিন্তু প্ৰব্লেমটো কি হ'ব জানেনে?
এতিয়া চাওক মোৰ একাউণ্টটো মোৰ মোবাইলতে আছে বাট আজি কিমান বহুত দিন হৈ গ'ল মই পোষ্ট কৰা নাই অনলি কালি পোষ্ট কৰিছোঁ গতিকে ইমানখিনি কণ্ট্ৰল আছে যে মোৰ কাৰণ এনেকুৱা হয় কথাটো দুটা ধৰণৰ যে বহুতে ছ'চিয়েল মিডিয়া নচলায় মই দেখোঁ কাৰোবাৰ লগত কিবা এটা লাগিলেই হওক বা কেতিয়াবা যদি নিজেই ফিল কৰে যে মই ছ'চিয়েল মিডিয়াৰ প্ৰতি বেছি এডিক্টেড হৈ গৈছোঁ নেকি মই আমাৰ ঘৰতো দেখোঁ বহুতক মই মোৰ ফ্ৰেণ্ডসকলকো দেখোঁ বহুতক আমাৰ ষ্টুডেণ্টসকলকো দেখোঁ বহুতক যে ছ'চিয়েল মিডিয়াটোৰ পৰা মানে নিজেও ফিল কৰে যে মই বেছি চলাই আছোঁ বেছি এডিকশ্যন নিচিনা হৈ গৈছে তেওঁলোকে কি কৰে ছ'চিয়েল মিডিয়া এপটো মানে তেওঁলোকে মোবাইলৰ পৰা আঁতৰাই দিয়ে বাট ছ'চিয়েল মিডিয়াৰ এপটো ফোনৰ পৰা ডিলিট কৰি তেওঁলোকে কিন্তু দিনটোৰ প্ৰায়ভাগ সময় সেই একাউণ্টটোৰ কথাই ভাবি থাকে ইছৰাম একাউণ্টটো নাই আকৌ মানে বেলেগৰ মোবাইলটোৰ পৰা লৈ চাবলৈ মন যায় আকৌ কিবা এটা প্ৰকাৰে অকণমান চাবলৈ মন যায় গতিকে কথাটো হ'ল যে মানে এনেকুৱা সেই কথাটো লাইক এনেকুৱা হৈ যায় যে আপুনি মানে খানাটো ডেফিনেটলি ত্যাগ কৰি দিছে কিন্তু আপোনাৰ তাৰ খানাৰ প্ৰতি থকা অৰ্থাৎ খাদ্যৰ প্ৰতি থকা লোভটো আপুনি ত্যাগ কৰিব পৰা নাই গতিকে শ্ৰীকৃষ্ণই সদায় কয় যে আপুনি খাদ্যটো কেতিয়াও ত্যাগ কৰিব নালাগে আপুনি খাদ্যৰ প্ৰতি থকা যিটো লোভ সেই লোভটো যেতিয়া আপুনি ত্যাগ কৰিব নহয় সেইটো আপোনাৰ ওচৰত হাজাৰজনে বনাই থাকক বহুত ধুনীয়াকৈ বনাই থাকক ডিলিচিয়াছলি বনাই থাকক আপোনাৰ কেতিয়াও খাবলৈ মন নাযাবই বিকজ আপুনি তাৰ আঁৰৰ যিটো লোভ সেইটো ত্যাগ কৰিছে গতিকে আমি সাপোজ ছ'চিয়েল মিডিয়াটো এতিয়া মোবাইলত আছে মই নাই চলোৱা বিকজ তাৰ প্ৰতি থকা চলোৱাৰ যিটো ইণ্টেনশ্যন যিটো মোহ যিটো এটাচমেণ্ট সেই এটাচমেণ্টটোৱে নাই গতিকে মোৰ ফোনত থাকিলেও মই এইটো ইউজ নকৰাকৈ মই থাকিব পাৰিম কোনো কথা নাই কিন্তু প্ৰব্লেমটো এইটো হ'ব যে মোৰ যিহেতু ছ'চিয়েল মিডিয়াত যিকোনো এজন ব্যক্তিয়ে কাৰণ ৰেগুলাৰলি ফলোৱাৰ্ছ বাঢ়ি আছে নিউ ক'ৰ আহিছে মই নাজানো ইমান ডেইলি ফলোৱাৰ্ছ আহি থাকে গতিকে ইচ এণ্ড এভৰি ফলোৱাৰ্ছ বা একাউণ্টটো মই মনিটৰ কৰা মোৰ কাৰণে পচিবল নহয় আৰু গতিকে মই কোনোবা এজন ব্যক্তিক যিহেতু মোৰ পাৰ্চনেল আইডি গতিকে সেই আইডিটো মই বেলেগক দি দিব নোৱাৰোঁ ন যিহেতু বহুত ৰিস্কৰো মেবি কথা থাকিব পাৰে সেয়েহে আৰু কোনোবাই যদি মোক ইয়াত পাই যায় তেওঁলোকে মোক মেছেজ কৰিব আকৌ মেছেজ কৰি থাকিব আৰু তেওঁলোকেতো নাজানিব কাৰণ আজি যিখিনি চাপোজ 1.6K মানুহে লাইভটো চাই আছে আপোনালোকে ডেফিনেটলি গম পালে যে আজিৰ পৰা গুৰুমাই ফেচবুক নচলায় কিন্তু আমাৰ কাৰণে তেওঁ একাউণ্টটো ডিএক্টিভেট নকৰাকৈ থৈ দিছে কিন্তু যিখিনি মানুহ নতুনকৈ আহি থাকিব আজিৰ পৰা 2 বছৰৰ পিছত 3 বছৰৰ পিছত তেওঁলোকেতো নাজানিব ন তথা তেওঁলোকে সদায় ভাবি থাকিব যে এই মানুহগৰাকী ফেচবুকত আছে বাট কেতিয়াও ৰিপ্লাই নকৰে গতিকে সেইটো এটা ইছ্যু হৈ যাব গতিকে সেয়েহে সেইখিনি কথাৰ প্ৰতি লক্ষ্য ৰাখি একচুৱেলি মই একাউণ্টটো ডিলিট কৰি দিম বাকী একো কথা নাই আৰু যিটো বস্তু কৰিবলৈ মন নাযায় ন ভিতৰৰ পৰা সেই ইচ্ছাটো নাহে সেইটো বস্তু কৰাও একচুৱেলি প্ৰয়োজনীয়তা নহয় আৰু একচুৱেলি মোৰ এই আধ্যাত্মিকতাৰ জাৰ্ণিত এই বস্তুটো একেবাৰে আননেচেচেৰী নিচিনা এই বৰ্তমান মোৰ ফিল হৈ আছে কাৰণ ইয়াৰ মাধ্যমেৰে এটা সময়ত প্ৰয়োজন হৈছিলে বিকজ মই ৰেইকিৰ কথা ইয়াৰ মাধ্যমেৰে আপোনালোকক জনাইছিলোঁ বহুত মানুহ এতিয়াও যিসকল মোৰ ঘৰত বহি আছে মেক্সিমামক মই ফেচবুকৰ মাধ্যমেৰে লগ পাইছিলোঁ আৰু এতিয়াও লগ পালে এনেকুৱা ফিল নহয় যে মই তেওঁলোকক ফেচবুকৰ মাধ্যমেৰে লগ পাইছিলোঁ বিকজ ইমান এটা ব্লাড ৰিলেশ্যনতকৈও অধিক এটা তেনেকুৱা ৰিলেশ্যন আমাৰ আছে প্ৰত্যেকজন ৰেইকি চেনেলৰ লগত গতিকে কোনো কথা নাই বাট একো নাই ভগৱানৰ এয়া হয়তো বা মোৰ জীৱনৰ ইমানখিনিলৈকে আছিলে এয়া গতিকে আৰু মই পাৰ্চনেলি সেইকাৰণে নচলাওঁ অ'কে বাকী আৰু এটা ছাৰপ্ৰাইজ মই ছাৰপ্ৰাইজ সিদ্ধান্তটোৰ কথা আচলতে বহুত দিনৰ পৰাই প্ৰায় যোৱা বছৰৰ পৰাই ভাবি আছিলোঁ বাট কেনেকৈ ক'ম বিকজ কিবা এটা কথা কোৱাৰ আগত মই আপোনালোকক কিবা এটা কথা এৰি দিয়াৰ আগত মই গোটেই বস্তুখিনি এক্সিকিউট নিজে কৰি ল'ব লাগে ন চ' সেয়েহে মোৰ যেতিয়াৰ পৰা মই ৰেইকি শিকাই আছিলোঁ এজ এ টিচাৰ সদায় মোৰ মনত এইটোৱে আছিলে যে মই কিবা এটা তেওঁলোকক দিব লাগে মই মোৰ ষ্টুডেণ্টখিনিক কিবা এটা দিব লাগে বাট কি দিম কেতিয়াও ভাবি পোৱা নাছিলোঁ আৰু যোৱা বছৰৰ পৰা মোৰ মনত এটাই কথা আহি আছিলে সেই কথাটো হ'ল এতিয়া যিখিনি মানুহ লগ পাওঁ এতিয়া ইমান প্ৰব্লেমছ আহি আছে ন এতিয়া মই যিমান মানুহ লগ পাইছোঁ সকলোৰে বাৰু লাইফত বিভিন্ন প্ৰব্লেম থাকিব পাৰে কিন্তু তাৰ আঁৰৰ মেইন প্ৰব্লেমটোৱে হৈছে আনষ্টেবল মাইণ্ড মানে মনৰ অস্থিৰতা আপোনাৰ যিমান যি বেমাৰ আছে আপোনাৰ মনত আছে চব মানে মানুহবিলাক প্ৰব্লেমেৰে সমস্যাৰে জৰ্জৰিত হৈ আছে আৰু কি সমস্যা হয়তো তেওঁলোকে নিজেও জনা নাই আৰু এনেকুৱা হয় যে প্ৰতিজন ব্যক্তিক মই কাউন্সেলিং কৰিবলৈ হ'লে বহুত টাইম লাগে আৰু কেতিয়াবা পচিবলে নহয় জানো গতিকে মোক পাৰ্মানেণ্ট সলিউশ্যন এটা লাগিছিলে যে যিটোৰ মাধ্যমেৰে মই আপোনালোকৰ যিখিনি প্ৰব্লেমৰ যিটো চ'ৰ্চ ন সেই চ'ৰ্চটোৰ সৈতে যাতে মই আপোনাক অৱগত কৰাই দিব পাৰোঁ মোৰ যিখিনি জ্ঞান বা মই ইমান দিনে যিখিনি শিকিছোঁ বুলি ক'বলৈ গ'লে ক'ৰ পৰা শিকিছোঁ সেয়া আমাৰ
স্ক্ৰিপচাৰ্ছ বুলি আপুনি ক'ব পাৰে সেইখিনিৰ পৰা গতিকে জাষ্ট মই এইটোৱে বিচাৰিছোঁ আপোনালোকে নিজেই ফাইণ্ড আউট কৰক আপোনাৰ জীৱনৰ কি প্ৰব্লেম আৰু আপোনালোকে নিজেই ফাইণ্ড আউট কৰক কিয় আছে প্ৰব্লেমখিনি আৰু আপুনি জীৱনত কি বিচাৰে আপোনাক জীৱনত কি লাগে আপুনি যে প্ৰব্লেম বুলি যে কৈ আছে এতিয়া আপোনাৰ যে সমস্যা বুলি কৈ আছে সেই সমস্যাখিনিৰ ঊৰ্ধত গৈ আপুনি আপোনাৰ জীৱনত কি বিচাৰে চ' এজ এ টিচাৰ মই আপোনালোকক মোৰ ষ্টুডেণ্টখিনিক মই সেইখিনিয়ে দিম বুলি ভাবি আছিলোঁ আৰু খুব ভাল লাগিছে যে অলমষ্ট মই কি শিকাম বা মই কি দিম সেয়া মই এতিয়ালৈকে ৰেডি হৈছোঁ প্ৰায় মষ্ট প্ৰবেবলি নেক্সট ইয়েৰৰ পৰা মানে 2025ৰ পৰা কাৰণ আৰু 3 মাহমান টাইম লাগিব বিকজ মই এতিয়া আহিছোঁ 3 মাহ মই বহুত বিজি থাকিম চ' অহা বছৰ মেবি জানুৱাৰীৰ পৰা কাৰণ তেতিয়ালৈকে আপোনালোকেও ৰেডি হ'ব পাৰিব কাৰণ এই জাৰ্ণিটোৰ কাৰণে আপোনালোকে ডেফিনেটলি ৰেডি হ'ব পাৰিব ৰেডি হ'ব লাগিব গতিকে এটা কোৰ্ছ বুলি ক'লে ভুল হ'ব এটা ৱৰ্কশ্বপ ঠিক ৱৰ্কশ্বপ বুলিও ক'বলৈ ভুল হ'ব দুদিনীয়া এটা যাত্ৰা 2 days দুদিনীয়া এটা যাত্ৰা আপোনালোকৰ লগত মই থাকিম য'ত অকল আমাৰ ষ্টুডেণ্টসকলে এলাউ হ'ব বাৰু অকল RRCN-সকল গতিকে গুৰুমা আপোনাক বহুতো কল কৰিছিলোঁ নাপালোঁ আপোনাক ৰফিকুল আপুনি জানে আৰু এমাহ মই বাহিৰত গতিকে ফোন ইউজৰ কোনো কথাই নহয় বিকজ আমি য'ত আছিলোঁ ফোন এলাউৱে নহয় চ' আপোনালোকে মোক কোনে ফোন কৰিছিলে কোনে মেছেজ কৰিছিলে মই এতিয়ালৈকে নাজানো জেনুইনলি চৰি চ' মই কৈ আছিলোঁ যে এই দুদিনীয়া আপোনালোকৰ যাত্ৰা হ'ব বহুত কম মানুহলৈ শিকাম চবকে এই যাত্ৰাত সকলোকে মাতা হ'ব যিসকল আগ্ৰহী বাট বহুত কম সংখ্যক ব্যক্তি থাকিব যাতে মই পাৰ্চনেলি আপোনালোকৰ লগত কথা পাতিব পাৰোঁ যদিহে আপুনি ভাবে যে হয় মই নিজকে সলোৱাৰ প্ৰয়োজন আছে যদিহে আপুনি ভাবে মোৰ নিজৰ মনটোক মোৰ নিজৰ মাইণ্ডৰ ওপৰত কাম কৰাৰ প্ৰয়োজন আছে মোৰ নিজৰ এই বডিৰ ওপৰত কাম কৰাৰ প্ৰয়োজন আছে মোৰ ইম'শ্যনছৰ ওপৰত মোৰ কাম কৰাৰ প্ৰয়োজন আছে মোৰ থট পেটাৰ্ণৰ ওপৰত কাম কৰাৰ প্ৰয়োজন আছে আৰু যদিহে আপুনি ইচ্ছাকৃত যে মই মোৰ উইচটোক মই মোৰ লাইফটোক এটা বেটাৰ ৱেত মই লৈ যাব বিচাৰোঁ য'ত কেৱল পিচ থাকিব কেৱল মাত্ৰ পিচ থাকিব য'ত ন' ওৱান কেন ডিষ্টাৰ্ব ইউ একচেপ্ট ইউ য'ত আপোনাক আন কোনেও আপোনাৰ বাহিৰে আপোনাক আন কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰিব যদিহে আপুনি তেনেকুৱা এটা জীৱন বিচাৰে আৰু কাৰণ এনেকুৱাতো নহয় ন আমি সকলোৱে মানুহ হৈ আহিছোঁ আমাৰ হাতত দুটা অপশ্যন আছে যে হয় আমি নিজকে শেষ কৰি দিব পাৰোঁ নিজে আৰু নহ'লে আমি তেওঁৰ কললৈ আমি ৰ'ব লাগিব আৰু ফাৰ্ষ্টটো কৰাটোতো আমি জানোৱেই যে মহাপাপ গতিকে ছেকেণ্ডটোলৈ আমি ৰ'ব লাগিব যে আমাক যেতিয়া তেওঁ নিয়ে তেতিয়ালৈকে আমি থাকিব লাগিব আৰু এতিয়া যদি থাকিবই লাগিব কিয়নো আমি ভালকৈ নাথাকোঁ কিয়নো আমি কেতিয়া যাম উপায় নাই কাৰণেহে আছোঁ অশান্তি কাৰণেহে আছোঁ সেই থটটো লৈ জীয়াই থকাতকৈ আমাৰ হাতত অপশ্যন আছে যে আমি থাকিবই লাগিব গতিকে আমি ভালকৈ থাকিব লাগিব গতিকে আপুনি যদি টিল দ্য এণ্ড কয় নহয় যে মই সদায় কওঁ যে আমি কিমান দিন জীয়াই আছোঁ সেইটো কেতিয়াও মেটাৰ নকৰে বাট কেনেকৈ জীয়াই আছোঁ সেইটো ডেফিনেটলি মেটাৰ কৰে চ' আপুনি আপোনাৰ জীয়াই থকা দিনকেইটা আপুনি কেনেকৈ থাকিব বিচাৰিব কেনেকুৱা ধৰণৰ ফিলচফি লৈ আপুনি থাকিব বিচাৰিব কেনেকুৱা ধৰণৰ সংস্কাৰ লৈ আপুনি থাকিব বিচাৰিব কেনেকুৱা ধৰণৰ আপুনি থট পেটাৰ্ণ কেনেকুৱা ধৰণৰ মাইণ্ডছেট লৈ আপুনি থাকিব বিচাৰিব সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব যদিহে আপুনি নিজকে বিচাৰে ডেফিনেটলি আপুনি সেই দুদিনীয়া যাত্ৰাত মোৰ সৈতে আপুনি যোগাযোগ কৰিব পাৰে আৰু ডেফিনেটলি এইটো যিহেতু এজ এ টিচাৰ আপোনালোকলৈ গিফ্ট এই যাত্ৰা 2 দিন আপোনালোকে আমাৰ ইয়াতে থাকিব আমাৰ চেণ্টাৰত থাকিব ব্ৰহ্ম মুহূৰ্তৰ পৰা মেডিটেশ্যনৰ পৰা আৰম্ভ কৰি গোটেই লাইফটো যে সাত্বিকতা কি শুদ্ধতা কি একচুৱেল পিচ কি সেই 2 দিনত আমি ৰিয়েলাইজ কৰিম সকলোৱে মিলি একেলগে আৰু যিহেতু গুৰু দক্ষিণা কিবা এটা ল'বই লাগে নহয় জানো দক্ষিণাৰ অবিহনে আচলতে কি জ্ঞান যেতিয়া দিওঁ গতিকে মূল্য নাই বুলি কয় গতিকে সেই দক্ষিণাটো মই নিজে ডিচাইড কৰিছোঁ সেইটো কেৱল মাত্ৰ 21 টকা হ'ব যেটো ল'ব লাগে কাৰণেই লোৱা হ'ব গতিকে এইটো অনলি 21 rupees হ'ব 21 টকা সেইটো এজ এ দক্ষিণা নহয় কাৰণ সেইটো মহাগুৰুৰ নামত আপুনি দি দিব পাৰে সেইটো মোক নিদিলেও হ'ব আপুনি আহিব আমাৰ চেণ্টাৰত মহাগুৰুৰ নামত জাষ্ট সেই 21 টকাটো দিলে হ'ব কথাটো হ'ল এই 21 টকাটো নহয় বা মই কিয় লোৱা নাই সেইটো নহয় কথাটো হ'ল এয়া মোৰ ডিউটি বুলি ভাবিছোঁ এতিয়া ডিউটি বা মোৰ ষ্টুডেণ্টখিনিৰ প্ৰতি মোৰ সেয়া দায়বদ্ধতা যে এটলিষ্ট মই জীয়াই থকালৈকে কোনোবা এজন ব্যক্তিৰ যদি মাইণ্ডছেটটো চেঞ্জ হয়
ভবাৰ ধৰণটো যদি চেঞ্জ হয়, বহুতৰ চেঞ্জ হৈছে, বিকজ ডেটছ ৱাই ইউ আৰ হেপ্পী নাও, মানে প্ৰায়খিনি ৰেকি চেনেলে এতিয়া হেপ্পী হৈছে। কেনেকৈ আমি হেপ্পিনেছ ফাইণ্ড আউট কৰিব লাগে, আমি সুখ কেনেকৈ ফাইণ্ড আউট কৰিব লাগে আমি বুজি পাইছোঁ, বাট তথাপিও সেইখিনিক আৰু অকণ পলিছ কৰিবৰ কাৰণে আমি এই দুদিনীয়া যাত্ৰা আৰম্ভ কৰিম। গতিকে তেতিয়া আপোনালোকে লগ পাব, আৰু ডেফিনেটলি বোলে এনাৰ্জি এক্সচেঞ্জ লোৱা নাই কেনে চব মানুহ গুচি নাহিব, বাট চেক ইউৰ চেল্ফ, আস্ক ইউৰ চেল্ফ, ডু ইউ ৱান্ট টু চেঞ্জ ইউৰ চেল্ফ ৰিয়েলি। চ' আপুনি স্মৃতি বৰ্ষা ফুকন, আপুনি কিয় কান্দিছে মা? মই নাই কান্দা শুনজনী, মই কাজল নাই লগোৱা, সেইটো কাৰণে মে বি কন্দা নিচিনা লাগি আছে। আৰু জেনুইনলি এতিয়া কন্দাৰ পৰা বহুত দূৰত, বিকজ দুখ জেনুইনলি নালাগে। কিয় দুখ নালাগে? কাৰণ চব যিদিনা আপুনি একচুৱেল ট্ৰুথটো জানিব ন, সেইদিনা আপোনাৰ জীৱনত দুখৰ কোনো কাৰণেই নাথাকিব। আৰু সেয়া আপুনি এই দুদিনীয়া যাত্ৰাত যেতিয়া আহিব, তেতিয়া আপোনাৰো দুখ নালাগিব কেতিয়াও। কাৰণ যেতিয়াই মই ইয়াৰ পৰা যে গৈছোঁ, মোৰ ডেফিনেটলি দুখ নাই লগা, বিকজ আই ন' দ্য ফেক্ট, আই ন' মাই চেল্ফ, আই ন' এভৰিথিং। আপোনালোকৰ লগত মই আঁতৰি যোৱা নাইতো, কেতিয়াও নাযাওঁ ন। আপোনাৰ হৃদয়ত যে মই আছোঁ, মোৰ হৃদয়ত যে আপুনি আছে, কোনে উলিয়াই দিব পাৰিব? ইভেন এই ফিজিকেল বডি ত্যাগ নকৰালৈকে কেতিয়াও ওলাই নাযায়। লাগিলে কোনোবা এজন ষ্টুডেণ্ট আজি মোৰ লগত থাকক বা নাথাকক, তেওঁ লাগিলে আমাৰ ইয়াৰ পৰা গুচিয়ে যাওক, তেওঁ লাগিলে গৈ পেলাই মোক গালিয়ে দি আছক, বাট তেওঁক যে মই এবাৰ যে শক্তিপাত কৰিলোঁ, সেই মোৰ ভিতৰত যে তেওঁ সোমাই আছে, মই তেখেতক কেতিয়াও মানে পাহৰিব নোৱাৰোঁ, যেতিয়ালৈকে মই শৰীৰটোত আছোঁ। গতিকে আমি সদায় কানেক্ট হৈ থাকিমেই, আমি বিচাৰি থাকিম তেনেকুৱা কানেক্ট, বাট নট ইন ছ'চিয়েল মিডিয়া, উইথ ইন প্ৰেক্টিকেল লাইফ, বিকজ সেই বাস্তৱিকতাৰ পৃথিৱীখনে একচুৱেল পৃথিৱী। আৰু এইটোতো একচুৱেলি ছ'চিয়েল মিডিয়া হৈ থকা নাই, এতিয়া মইতো কম এণ্টি ছ'চিয়েলেই হৈ গ'ল। গতিকে যিমানখিনি পাৰোঁ আমি নেগেটিভিটিৰ পৰা দূৰত থাকিব লাগে। আপোনালোক পজিটিভ, মোৰ ৱালখন পজিটিভ, বাট সকলো ফালেতো পজিটিভ নহয় নহয় জানো? সেয়েহে চ' কথাখিনি সেইটোৱেই। বাকী আমি লগ পাম, আৰু সেই জাৰ্ণিটো ডেফিনেটলি যোৰহাটতে হ'ব, যিহেতু মই যোৰহাটতে থাকোঁ। 21 যিটো 2 ডেইজৰ জাৰ্ণি হ'ব। সোনকালে মই আপোনালোকৰ লগত কথা পাতিম, আমাৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে। আৰু সেই দুদিনীয়া যাত্ৰাই মোৰ বিশ্বাস আছে আপোনাৰ গোটেই লাইফৰ চিনেৰিঅ' চেঞ্জ কৰিবলৈ গৈ আছে। কাৰণ আমাৰ লাইফৰ চিনেৰিঅ' তেতিয়াই চেঞ্জ হ'ব যেতিয়া মোৰ লুকআউটটো চেঞ্জ হ'ব, যেতিয়া মোৰ পাৰ্চপেক্টিভটো চেঞ্জ হ'ব, আৰু যেতিয়া মোৰ থট পেটাৰ্ণ চেঞ্জ হ'ব। সেইটোৱে কথা। গতিকে সেইখিনি কেৱল মাথো আমাৰ ষ্টুডেণ্টখিনি, বিকজ আননোন মানুহ ঘপককৈ মই আমাৰ চেণ্টাৰত আমি এলাউ কৰিব নোৱাৰোঁ, সেইটোৱে একমাত্ৰ ৰিজন, বাকী একো ৰিজন নাই। যিহেতু আমাৰ ৰেকি চেনেলছখিনিক আমি পাই থাকোঁ, সেয়েহে আমি ইয়াতে তেওঁলোকক এলাউ কৰিম, যাতে তেওঁলোকে থাকিব পাৰে। মই প্ৰতিগৰাকী ৰেকি চেনেলক জানো, তেওঁলোক কেনেকুৱা, তেওঁলোকৰ একচুৱেল নেচাৰ কি, তেওঁলোকৰ একচুৱেলি প্ৰব্লেমছ কি। সেয়েহে আপোনালোকক সোনকালে লগ পাম সেই দুদিনীয়া ৱৰ্কশ্বপত, ঠিক আছে? আৰু কিবা আছে নেকি মোৰ ক'বলগীয়াখিনি? মই ক'লোঁ। আচ্ছা, আৰু এটা কথা ক'বলৈ থাকি গ'ল। আমাৰ যিখন ৰূপাঞ্জলি ৰেকি ক্লিনিক, আপুনি গুগলত ফেচবুকত ছাৰ্চ কৰিব, ৰূপাঞ্জলি ৰেকি ক্লিনিক বুলি এখন পেজ আছে নহয়। সেই পেজখন যদি আপোনালোকে কোনোবাই ফ'ল' কৰা নাই, আপোনালোকে কাইণ্ডলি ফ'ল' কৰি ল'ব। বিকজ মই ক'ৰবাত ছেমিনাৰত যাম নে নাযাম, বা কিবা যদি আমাৰ RRC ৰিলেটেড যদি কিবা আপডেট থাকে, সেইখন পেজৰ পৰা আমাৰ টীমে আপডেট কৰিব, যিটো মই একচুৱেলি মই পাৰ্চনেলিহে নাচাওঁ, বাট তেওঁলোকে যিটো মেনেজমেণ্টে চাই থাকে তেওঁলোকে চাই থাকিব। আৰু আমাৰ যিটো ফেচবুকৰ গ্ৰুপ আছে ন, সেই ফেচবুকৰ গ্ৰুপটো আমাৰ যিখিনি এডমিন আছে, বেলেগ এডমিন আছে, আমাৰ একচুৱেলি অফিচিয়েল নাম্বাৰ্ছবিলাক আছে, অফিচিয়েল মেম্বাৰ্ছবিলাক আছে, তেওঁলোকে চাই থাকিব, মইহে পাৰ্চনেলি নাথাকিম। গতিকে আপোনালোকৰ কিবা এক্সপিৰিয়েঞ্চ ক'বলগীয়া হ'লে মোক ব্যক্তিগতভাৱে ফোন কৰিব, মেছেজ কৰিব, কিবা আপুনি মোক লগ কৰিবলগীয়া থাকিলে আপুনি মোক ব্যক্তিগতভাৱে ফোন বা মেছেজ কৰিব, আৰু মই ট্ৰাই কৰিম এইবাৰৰ পৰা আপোনালোকক মই আৰু যাতে ভালকৈ সময় দিব পাৰোঁ, ঠিক আছে? ডিম্পল ৰাধা মোক মাতিব দেই। এনিৱান যিয়ে আহিব বিচাৰে আহিব এই দুদিনীয়া ৱৰ্কশ্বপত, যদি আপুনি নিজকে সলাব বিচাৰে আধ্যাত্মিকতাৰ দিশেৰে। কাৰণ আধ্যাত্মিকতা মানে ভগৱান পূজা কৰা নহয়। বহুতে কয় মই ভগৱান বিচাৰি ঘূৰি ফুৰিছোঁ। কিয় বিচাৰিম? ভগৱান নিজৰ ইয়াতে থাকে নহয় জানো? ভগৱান বিচাৰি মই কেদাৰনাথ যাম নেকি, অমৰনাথ যাম নেকি? কিয় যাম? কেতিয়াও নাযাওঁ। কাৰণ ভগৱান মোৰ মন্দিৰত যিজন আছে, কেদাৰনাথতো সেইজনেই আছে, অমৰনাথতো সেইজনেই আছে, গোটেই পৃথিৱীৰ যিকোনো মন্দিৰত সেইজনেই আছে যিজন আপোনাৰ ঘৰত আছে। আমি বিচাৰি কিয় যাওঁ? সেই ভাইব্ৰেশ্যনটো ফিল কৰিবলৈ। ভগৱান একেজনেই, বাট প্ৰত্যেকটো জেগাৰ ভাইব্ৰেশ্যনটো বেলেগ, গতিকে আমি সেই ভাইব্ৰেশ্যনটোৱে বিচাৰি যাওঁ একচুৱেলি, বাকী বেলেগ কথা নহয়। আৰু ধূপ ধূনা আপুনি নজ্বলালেও এনেকুৱা নহয় যে আপুনি আধ্যাত্মিক নহয় বুলি ক'ব মানুহে। আধ্যাত্মিকতা একচুৱেলি মনত বাস কৰে, আপোনাৰ হৃদয়ত বাস কৰে, আপোনাৰ আত্মাত বাস কৰে। গতিকে বহুত ধূপ ধূনা জ্বলাই ভাগৱত পাঠ কৰা মানুহেও
যদি কাৰোবাৰ বিষয়ে বেয়াকৈ পাতি আছে, ভাবি আছে, কৰি আছে, কাম কৰ্ম বেয়া হৈ আছে, ডেফিনেটলি তেওঁ আধ্যাত্মিকতাৰ নামত কলংকিত, তাতকৈ বেছি একো নহয়। গতিকে আধ্যাত্মিকতা বেলেগ এটা চেপ্টাৰ, য'ত আপুনি নিজক সলাব, আপোনাৰ থটছ সলাব, মানুহৰ প্ৰতি থকা চিন্তাখিনি সলাব, হাউ টু থিংক, হাউ টু টক, হাউ টু বিহেভ। চ' সেইখিনি শিকাটোৱে একচুৱেলি, যদি সেইখিনি কোনোবাই ব্যক্তি শিকি গৈছে, আপুনি কোনোবা এজন ভগৱানৰ ওচৰত নগ'লেও হ'ব। আপুনি অলৰেডি ভগৱানৰ কামেই কৰি আছে, তাতকৈ বেছি একো নহয়। চ' সেইখিনিয়ে কথা, সেইখিনি আমি পাতিম ডেফিনেটলি। অ'কে, যোৱাৰ আগতে এটাই ছাজেশ্যন দিম, আপোনালোকে থাকক ছ'চিয়েল মিডিয়াত, ভালকৈ ব্যৱহাৰ কৰক। জীৱনত যদি কিবা সমস্যা আছে, ডোণ্ট গেট কনফিউজ কেতিয়াও নহ'ব। মোক মোৰ গুৰুৱে যিষাৰ কথা কৈছিলে, আজি সেইষাৰ কথা কৈ মই একচুৱেলি ইয়াৰ পৰা বিদায় ল'ম। মোক তেখেতে সেইটোৱে কৈছিলে যে ৰূপাঞ্জলি, জাষ্ট চুজ ওৱান গুৰু, জাষ্ট চুজ ওৱান বুক, এণ্ড জাষ্ট চুজ ওৱান থট বা ওৱান উইজ বুলি ক'ব পাৰে। এজন গুৰু বিচাৰিব, এখন কিতাপ আপুনি ফ'ল' কৰিব, স্ক্ৰিপচাৰ্ছ, শাস্ত্ৰ বুলি কয়, আৰু এটা থট আপুনি ল'ব, আপুনি কি বিচাৰে বা আপুনি একচুৱেলি আপোনাৰ উইচ কি। এই তিনিটা যদি আপোনাৰ একুৰেট হয় নহয়, তেতিয়াহ'লে আপুনি য'ত যাব বিচাৰে, আপোনাৰ একচুৱেলি যদি ভিজন ক্লিয়াৰ থাকে নহয়, আপুনি ডেফিনেটলি তাত গৈ পাব। যদি আপুনি মাল্টিপুল অফ বুকছ ফ'ল' কৰে, কি হ'ব, আপুনি কোনটো ফ'ল' কৰিব? প্ৰেক্টিকেলি আপুনি চাব, মাল্টিপলছ বুকছ যদি আপুনি ফ'ল' কৰে, আপুনি কোনটো ফ'ল' কৰিব? আপোনাৰ মাইণ্ডটো কনফিউজ নহ'বনে বাৰু, যে মই কোনটো কৰিম? এইটো বিপদত সেই থটটো মনলৈ আহিব, এইটো বিপদত সেই থটটো মনলৈ আহিব। এটা বিপদত যদি আপুনি হাজাৰখিনি থট একেলগে আহে, তো আপুনি কোনটো থট একচুৱেলি প্ৰেক্টিকেলি আপুনি তাত কামত লগাব? কোনো এটাই একচুৱেলি কামত নহ'ব। গতিকে আজিকালি মানুহবিলাক বহুত কনফিউজ হৈ গৈছে, গতিকে ৰিজাল্টটো জিৰ' হৈ গৈছে। আপোনাৰ ওচৰলৈ ৰিজাল্ট যে অহা নাই যিকোনো আধ্যাত্মিকতাৰ পাঠত গৈ পেলাই, তাৰ কাৰণটোৱে হৈছে আপুনি কনফিউজড হৈ আছে। গতিকে কনচিষ্টেঞ্চি আমাৰ লাইফত বহুত ইম্পৰ্টেণ্ট। সেয়া আপুনি যিকোনো পাঠতে থাকক, সেয়া যিকোনো আপোনাৰ লাইফত প্ৰেক্টিকেল ফিল্ড হওক, স্পিৰিচুৱেল ফিল্ড হওক, হিলিং ফিল্ড হওক, যিকোনো এটা ফিল্ডত আপুনি যাবলৈ হ'লে ফাৰ্ষ্ট আপোনাৰ কনচিষ্টেঞ্চি লাগিবই, যে হয় এইটোৱে মই প্ৰেক্টিছ কৰিম। বিকজ আপুনি সেই বস্তুটো প্ৰেক্টিছ কৰিবলৈ হ'লে আপোনাৰ চাৰেণ্ডাৰ থাকিব লাগিব ন, আপোনাৰ ডিভ'শ্যন থাকিব লাগিব। আৰু য'ত ডিভ'শ্যন থাকে ত'ত স্ৱাইপ নাথাকে একচুৱেলি। তেওঁতো দেখি আছে, সেই সত্তাটো, সেই এনাৰ্জিটোৱে আপোনাক দেখি থকা নাই জানো? আপুনি আজি এইটো, আজি সেইটো, আজি এইটো যদি কৰে, তেতিয়াহ'লে কোন এনাৰ্জি আপোনাক ছাপোৰ্ট কৰিব? কোনো এনাৰ্জি ছাপোৰ্ট নকৰিব। বিকজ চবেই জানে ই আধা মোক দি আছে, আধা মোক দি আছে। এনাৰ্জি বাদ দিয়ক বাৰু, আপোনাৰ জীৱনত যদি কোনোবা এজন মানুহে আপোনাক তেনেকুৱা কৰে, আপোনাৰ লগত আধা কথা পাতিব, তেওঁৰ লগত আধা কথা পাতিব, আপোনাক বিশ্বাস নকৰি আধা তেওঁকো ক'ব, আধা তেওঁকো ক'ব, আপুনি তেনেকুৱা মানুহৰ ওচৰত থাকিব নে দূৰত থাকিব? প্ৰেক্টিকেলি যদি চাই। চ' যিটো আপুনি আপোনাৰ লগত হোৱাটো নিবিচাৰে, সেইটো আমি বেলেগৰ লগত, সেয়া লাগিলে ডিভাইনে নহওক কিয় থাকিব? চ' জাষ্ট এটলিষ্ট 1 বছৰ বুলি ক'ম, মিনিমাম 1 বছৰ হওক, 2 বছৰ হওক, জাষ্ট চুজ ওৱান স্ক্ৰিপচাৰ্ছ, জাষ্ট চুজ ওৱান গুৰু। সেয়া গুৰু যিকোনো হ'ব পাৰে, আপুনি নিজেও হ'ব পাৰে কিন্তু। আৰু মইতো কওঁ যে আপোনাতকৈ বেটাৰ আপোনাৰ গুৰু কোনোৱে হ'ব নোৱাৰে। আপোনাৰ আত্মা, আপোনাৰ মাইণ্ড, বা আপুনি যদি কাৰোবাক শুনেও, শিৱানী বেয়ানকে কওক বা বেলেগ কাৰোবাকে হওক, একেলগে চবকে নুশুনিব, যিকোনো এজনক শুনিব। আৰু আপোনাৰ থট জাষ্ট 1 বছৰ বা 2 বছৰৰ কাৰণে আপোনাৰ থট এটাই ৰাখক, যে 1 বছৰত মই এইটোহে কৰিম। একেলগে গোটেইখিনি লৈ ল'লে কনফিউজন হৈ থাকিব, ইটোও নহ'ব, সিটোও নহ'ব, লাষ্টত আপোনাৰ গৈ পেলাই ডিপ্ৰেশ্যনত যাব, এনজাইটি আহিব, যে মোৰ লাইফত একোৱেই নহয়। চ' একচুৱেলি আমাৰ লাইফত যিবিলাক প্ৰব্লেমছ হৈ আছে, জাষ্ট বিকজ অফ অ'ন, নিজৰ কাৰণে হৈ আছে ন। চ' সেয়ে জাষ্ট চেক ইউৰ চেল্ফ। আৰু বাকী আমি লগ পাম সোনকালে আমাৰ ৱৰ্কশ্বপত। অ'কে, মই লাইভটো আজি ডিলিট নকৰোঁ। বহুতে মোক ৰিকুৱেষ্ট কৰিছে যে আজি চাব নোৱাৰিব, গতিকে কাইলৈ মৰ্ণিং চাব, গতিকে আই উইল ডিলিট দিছ লাইভ টুমৰ'। থেংক ইউ ছ' মাছ। আৰু এটা কথা, ৰেকিয়ে কৰক, যিয়ে কৰক, প্ৰথমে নিজৰ লাইফটো সলাই লওক। মই নাজানো আপোনালোকক কথাবিলাকে হয়তো আজি শুনিব, আজি টাচ কৰিব, কাইলৈ আকৌ ছেইম হ'ব পাৰে, কিন্তু ফাৰ্ষ্ট চেঞ্জ ইউৰ চেল্ফ। আপুনি নিজক যেতিয়া সলাব নহয়, আপুনি কাৰোবাক কিবা এটা কৰিবলৈ বাধ্য কৰাব নালাগে। তেওঁ আপোনাক দেখি অট'মেটিকেলি তেওঁ ইনস্পায়াৰ্ড হ'ব, যে য়েছ এইটো পাথেৰে গ'লে এনেকুৱা চেঞ্জেছ আহে। গতিকে বি দ্য এক্সাম্পল। সেয়া আপুনি ৰেকিৰ ওচৰত যাওক, য'তেই যাওক, জাষ্ট বি দ্য এক্সাম্পল, জাষ্ট চেঞ্জ ইউৰ চেল্ফ। নিজকে এনেকুৱাকৈ সলনি কৰক যাতে যিকোনো এজন মানুহে আপোনাক দেখিলে ফিল কৰে। অ'কে, লাভ ইউ পম্পী পাঠক, লাভ ইউ, থেংক ইউ ছ' মাছ। মোৰ অলমষ্ট হৈছেই। কিবা আছে যদি মই কমেণ্ট পঢ়িব লাগে নেকি? নেং নয়নমণি,
আমাৰ ক্লিনিকৰ নাম্বাৰ মই আপোনাক কৈছোঁৱে, আপোনালোকে আমাৰ পেজখন ফ'ল' কৰি থাকিব, ৰূপাঞ্জলি ৰেকি ক্লিনিক। আমাৰ যিটো স্বাস্থ্য ৰেকিৰ যিটো গ্ৰুপ আছে তাত ৰূপাঞ্জলি ৰেকি ক্লিনিক এডমিন থাকিব। তেওঁলোকক মই যিখিনি এক্সেছ থাকে মোৰ ইয়াৰ পৰা চব মই অলৰেডি তেওঁলোকক দি দিলোঁ, তেওঁলোকে কৰি থাকিব। আৰু বাকী মই হোৱাটছএপত আছোঁ। ৰেকি প্ৰেক্টিছ কৰক, প্লিজ ৰেকি প্ৰেক্টিছ কৰক, কোনো ধৰণৰ এক্সকিউজেছ নিদিব। অ'কে, আজি ধৰি লওক চাওক, মোৰ লগত অপৰ্ণা এতিয়া লাইভ চাই আছে। অপৰ্ণা মোৰ লগত এই যেতিয়া মই আঢ়ৈ মাহত যেতিয়া বাহিৰত আছিলোঁ তাই মোৰ লগত আছিলে, তাই মোৰ লগত ৰাতি আমি একেলগে শুইছিলোঁ। মই ৰেগুলাৰ 3:30 উঠি মই যেতিয়া মেডিটেশ্যনত বহোঁ তাইকো উঠাওঁ। গতিকে তাই জানে, বিকজ এক্সকিউজ দিবলৈ বহুত আছে ন, বিকজ ৰাতিপুৱা মোৰ বেলেগ কাম থাকে, বেলেগ মেডিটেশ্যন থাকে, বেলেগ সাধনা থাকে। গতিকে মই সেইবুলি ৰেকি বাদ দিম নেকি? নিদিওঁ ন। অমৰনাথ যাত্ৰাৰ কেনেকুৱা ফিলিংছ শ্বেয়াৰ কৰিব নেকি? ভাল ফিলিংছ। একচুৱেলি কি হয়, কিছুমান স্পিৰিচুৱেল ফিলিংছ মই নাজানো বহুতে কিয় শ্বেয়াৰ কৰে। মই জাষ্ট সেই দুটামান এক্সপিৰিয়েঞ্চে আমাৰ হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰিছোঁ, বিকজ সেইখিনি ক'লে আপোনালোকৰ বেনিফিট হ'ব, বিকজ সেইখিনিৰ লগত আমি মেডিটেশ্যন কৰিম। তাৰ বাহিৰে কোনো এটা স্পিৰিচুৱেল এক্সপিৰিয়েঞ্চ কেলে কয় মই নাজানো। ছাপ'জ মই আজি আপোনাক ইয়াত ক'লোঁ, মই যে তাত গৈছিলোঁ, মোক এনেকুৱা ফিল হ'ল, সেনেকুৱা ফিল হ'ল, মই যে মেডিটেশ্যন কৰোঁ এনেকুৱা ফিল হয়, আমাৰ ঘৰত যে মই যে পাৰ্চনেলি মন্দিৰ পাতিছোঁ সেই মন্দিৰ ভাগত এনেকুৱা হৈছে, বহুত ছুপাৰ নেচাৰেল কিবা হৈ থাকে। বাট যদি মই আপোনাক কৈ দিওঁ চামহাও মোক এনেকুৱা লাগে ক'ৰবাত মই জহাই থকা নহ'লনে বাৰু? হয়, স্পিৰিচুৱেল অনুভূতিবিলাক কেৱল নিজে অনুভৱ কৰিবৰ কাৰণে বেলেগক কৈ পেলাই কি লাভ আছে? যদি ক'ৰবাত মোৰ স্বাৰ্থ থাকে তেতিয়াহ'লে ডেফিনেটলি মই শ্বেয়াৰ কৰিম। বাট য'ত মোৰ স্বাৰ্থ নাই, কাৰণ মই ভগৱানক আৰাধনা কৰিছোঁ নিজৰ কাৰণে, মই তেওঁৰ লগত নিজৰ কাৰণে মই তেওঁৰ লগত প্ৰে কৰিছোঁ, নিজৰ কাৰণে মই তেওঁৰ মন্ত্ৰ জাপ কৰিছোঁ, নিজৰ কাৰণে। তাৰপিছত যিবিলাক ফিলিংছ আহি আছে সেইবিলাক ফিলিংছ নিজৰ কাৰণে নিজে অনুভৱ কৰা আৰু নিজৰ কানেকশ্যনটো ফিল কৰা। সেইটো মই 10জনক আকৌ শ্বেয়াৰ কিয় কৰিব লাগে? প্ৰথমতে কৰিবই নালাগে, ছেকেণ্ড কৰাটো এলাউৱে নহয় বুলি মই যিমান দূৰ জানো, কৰিবও নালাগে, বিকজ চবৰে ফিলিংছ বেলেগ বেলেগ হয়। আজি ছাপ'জ মই মহাদেৱক আৰাধনা কৰিছোঁ, যোৱাৰ আগতে এটা কথা কৈ যাওঁ, মই যিহেতু মহাদেৱক আৰাধনা কৰিছোঁ, ইয়াত বহুতকেইজন মানুহে মহাদেৱক আৰাধনা কৰে। এতিয়া মই যদি মোৰ ফিলিংছটো যদি মই ইয়াত অপেনলি শ্বেয়াৰ কৰোঁ, যিসকল ব্যক্তিয়ে ইয়াত মহাদেৱক আৰাধনা কৰি আছে তেওঁলোকে হীনমন্যতাত কেতিয়াবা নুভুগিবনে বাৰু? যে তেওঁলোকে যদি ভাবি লয় যে তেওঁ দেখোন সাধনা কৰোঁতে দেখোন তেওঁ মহাদেৱক প্ৰাৰ্থনা কৰোঁতে তেওঁৰ এনেকুৱা ফিল হয়, মোৰ দেখোন ফিল নহয়, তাৰমানে মোৰ ক'ৰবাত ভুল হৈছে নেকি? মোৰ ক'ৰবাত কিবা এটা খুঁত ৰৈ গৈছে নেকি? মহাদেৱ মোৰ দ্বাৰা বৰ প্ৰসন্ন হোৱা নাই নেকি? গতিকে যিবিলাক কথাই কাৰোবাৰ মনত ছিংগল হ'লেও অকণমান দুবিধা আনিব পাৰে, অকণমান হ'লেও তেওঁলোকক ডিপ্ৰেশ্যনৰ থটছ আনিব পাৰে, অকণমান হ'লেও তেওঁৰ মনত হতাশা আনিব পাৰে, সেইবিলাক থট আমি কিয় শ্বেয়াৰ কৰোঁ? প্ৰয়োজনে নাই নহয় জানো? আপুনি যেনেকৈ সাধনা, বিকজ আপোনাৰ স্পিৰিচুৱেলিটি বেলেগ, আপোনাৰ তেওঁৰ লগত কানেকশ্যন বেলেগ, মোৰ তেওঁৰ লগত কানেকশ্যন বেলেগ, সকলোৰে ব্যক্তিৰ নিজৰ নিজৰ আৰাধ্যৰ লগত বেলেগ বেলেগ কানেকশ্যন থাকে। ডাজ নট মেণ্ডেটৰী আপুনি যিটো ধৰণে ফিল কৰিব মই সেইটো ধৰণে ফিল কৰিম। মই আপোনাক কৈ দিম যে মহাদেৱ আহে, মই তেওঁক দেখিছোঁ, তেওঁ মোক এনেকৈ কৰে, মই কিয় জহাওঁ যে মহাদেৱে মোক বেছি ভাল পায়? তেওঁ ভগৱান হয়, চবকে সমানে ভাল পায়, অকল মহাদেৱ বুলি নহয়, সকলোৱে আৰাধ্য সকলোকে সমানে ভাল পায়। সেইটো আকৌ মই শ্বেয়াৰ কৰিম, কাৰোবাৰ মনত কাৰোবাক ক'ম, তাতকৈ বেয়া কথা একো নহয় বুলি ভাবোঁ। গতিকে মই আপোনালোককো ক'ম, আপোনাৰ যি ফিলিংছ হৈছে সেয়া কাকো শ্বেয়াৰ নকৰিব, জাষ্ট নিজৰ মাজতে আপুনি ৰাখি থ'ব, সেয়া কেৱল অনুভৱ কৰাৰ বিষয়। অ'কে, থেংক ইউ ছ' মাছ। ৰেকি কৰি থাকিব, যিকোনো সময়ত মোক পাব ফোনত, ক্লিনিকত মই ইয়াত আছোঁৱেই। বহুত সোনকালে হয়তো মই ৱৰ্কশ্বপ কৰিবলৈ মই বাহিৰত নাযাম, জাষ্ট আৰু কেইটামান দিন মই আছোঁ, ৱৰ্কশ্বপ কৰিবলৈ বাহিৰত যাম, কাৰণ মই এই শিকোৱাৰ পৰিক্ৰমাৰ পৰাও মই নিজকে বিৰতি দিম। অ'কে, সেয়াও সোনকালে আপোনালোকে গম পাব, সেয়া আপোনালোকে মোক প্ৰেক্টিকেলি গম পাব। আজি মই ছ'চিয়েল মিডিয়াত এনাউন্স নকৰোঁ, কাৰণ বহুত সোনকালে সেয়া দিনো আহিব য'ত মই সেইখিনি ছাবজেক্টৰ পৰাও বিৰতি ল'ম। থেংক ইউ ছ' মাছ, ভালে থাকক, কুশলে থাকক। ইমান দিনৰ এই ছ'চিয়েল মিডিয়াৰ যাত্ৰাত আপোনালোকে মোক একেলগে চালে, একেলগে মৰম দিলে, ইমান ভালপোৱা দিলে, এই প্লেটফৰ্মটোৱে মোক ইমান ভালপোৱা দিলে, ইমান ডাঙৰ এটা বৃহৎ ফেমিলি দিলে, মোৰ বহুত ভাল লাগিলে। আৰু এইখিনিলৈ মই সদায় কৃতজ্ঞ, থেংকছ টু ডিভাইন, যে এনেকুৱা এটা পৰিয়ালো ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে পাব পাৰি, তাৰ আমি আটাইখিনি RRC এটা জ্বলন্ত উদাহৰণ। গতিকে এই উদাহৰণখিনি আমি লগত লৈ আমি আজীৱন যেতিয়ালৈকে আছোঁ এইটো শৰীৰত আমি সকলোৱে চলি গৈ থাকিম।
থেংক ইউ ছ' মাছ। আৰু এই সময়খিনিত যদি মোৰ দ্বাৰা কিবা ভুল হৈ গ'ল, মোৰ কথাৰ দ্বাৰা যদি কাৰোবাৰ মনত, সেয়াটো মোৰ ইণ্টেনশ্যনলি নাছিলে, মে বি আনইণ্টেনশ্যনলি আছিলে, তথাপিও যদি মোৰ দ্বাৰা যদি কথাৰ দ্বাৰা বিহেভিয়াৰ, মোৰ জেষ্টাৰৰ দ্বাৰা যদি কিবা যদি ভুল হৈছিলে, আপোনালোকৰ মনত যদি আঘাত দিছিলোঁ মই জানাতে বা অজানিতে, তেতিয়াহ'লে মোক চৰি কৈছোঁ, মোক মাফ কৰি দিব ডেফিনেটলি। কাৰণ কেৱল মাথো ভালপোৱাখিনি আমাৰ মাজত বিৰাজমান থাকক, সেয়াই বিচাৰোঁ, য'ত বেয়া লগাৰখিনিৰ কোনো স্থান নাথাকক। অ'কে, থেংক ইউ ছ' মাছ। আৰু মই থাকোঁ বা নাথাকোঁ, মোৰ বিষয়ে যদি ক'ৰবাত কোনোবাই কিবা বেয়াকৈ কৈছে, ভালকৈ কৈছে, কয় নহয় ভাল ক'লেও বহুত বেছি হেপ্পী হ'ব নালাগে, বেয়া ক'লেও ৰিয়েক্ট কৰিব নালাগে। গতিকে মই আজিৰ পৰা ছ'চিয়েল মিডিয়াত নাথাকিম, গতিকে কোনোবাই ক'ৰবাত যদি মোৰ বিষয়ে কিবা এটা বেয়াকৈও কয়, বেয়াকৈ কোৱা মানুহ আছে আপোনালোকে জানেই, প্লিজ আপোনালোকে যদি মোৰ ষ্টুডেণ্ট হয়, সেয়া মৰ্যাদাখিনি ৰাখিব, মোৰ শিক্ষাৰ প্ৰতি মৰ্যাদাখিনি ৰাখিব, কেতিয়াও উভতি নধৰিব। কাৰণ আমাৰ সেয়া এথিক্স, আমাৰ সংস্কাৰ হোৱা উচিত যে আমাক কোনোবাই বেয়াকৈ ক'লেও আমি তেওঁৰ পইণ্ট অফ ভিউ বুজাটো উচিত, আৰু আমাক কোনোবাই বেয়াকৈ ক'লেও তেওঁৰ পইণ্ট অফ ভিউখিনি বুজাটো উচিত। গতিকে আপোনালোকৰ লাইফত মই নোসোমাওঁ, বাট যদি কথাখিনি মোৰ লগত জড়িত হয়, তেতিয়াহ'লে আপোনালোকে প্লিজ আপোনাৰ টিচাৰৰ প্ৰতি থকা ৰেচপেক্টখিনি দেখুৱাই কেতিয়াও তেনেকুৱা বিষয়বিলাকত নোসোমাব। কোনোবাই যদি বেয়াকৈ কৈছে, মই বেয়া, কোনোবাই যদি ভালকৈ কৈছে, মই বেয়া, চিম্পলি আপুনি একচেপ্ট কৰি ল'ব। যেনেকৈ মইতো একচেপ্ট কৰি লৈছোঁ, মোৰে যদি গাত নালাগে, আপোনাৰো গাত লাগিব নালাগে, নহয় জানো? গতিকে তেনেকুৱা কণ্ট্ৰভাৰ্চিয়েল মেটাৰৰ পৰা সদায় আঁতৰত থাকিব। অ'কে, থেংক ইউ ছ' মাছ। থেংক ইউ।